বহুত দিনৰ পৰা আপোনালোকক কম বুলি ভাবিছোঁ বহুত ডাঙৰ খবৰ আপোনালোকক জনাম অলপ সময় ৰখিব লাগিব কিন্তু হেল্ল' ফ্ৰেণ্ডছ ক্ৰিছ ব্লগ চেনেললৈ আপোনালোকক সকলোকে ৱেলকাম জনাইছোঁ যিহেতু বাৰী ডাঙৰীয়া পূজাটো কৰি ল'ম বুলি ভাবিছোঁ যিহেতু ধান কাটিবলৈ হৈছে আৰু অহা কাইলৈ বা পৰহিৰ ভিতৰত গাহৰিটো চিফ্ট কৰা প্লেনিংটো কৰিছোঁ তো বাৰী ডাঙৰীয়া পূজাটো নকৰাৰ আগত মায়ে কৈছে কি গাহৰিটো তালৈ চিফ্ট কৰিব নিদিওঁ তো মাৰ কথাটো শুনিবই লাগিব মা ওলাই আছে গাঁৱলৈ যাবলৈ কাৰণে আৰু গাঁৱলৈ গৈ পাই ভকত ডাঙৰীয়াকো ৰিচিভ কৰিব লাগিব সেইদিনাখন যে কাৰেণ্ট লগাইছিলোঁ সেইটো চেক কৰিবলৈ পাহৰিছিলোঁ ইয়াৰ পৰা বাল্ব এটা লৈ ল'ম বাল্ব এটা লৈ চেক কৰি লওঁগৈ তো গোটেই ধুনীয়াকৈ জ্বলিছে তো প্ৰথমটো ইয়াত থ'ম আৰু বুলি ভাবিছোঁ আৰু এতিয়া লেতেৰা হৈ আছে লেতেৰাকেইটা চাফা কৰিব লাগিব তো এইটো অকণমান ডাঙৰ হ'ল নাৱৰাটো একো নাই বাৰু পাছত আকৌ নিপল লগাবই লাগিব কাইলৈ তো কাইলৈ মটৰ কানেকশ্যনো কৰি ল'ম মটৰ কিনা হ'ল আৰু চিনটেক্স আৰু পাইপৰ কানেকশ্যনকেইটা অহা কাইলৈ ল'ম আৰু নিপলটো লোৱা আছে ঘৰতে তো সেইটো ক'ত থৈছোঁ পাহৰি আছোঁ তো লাষ্ট ইয়েৰে কিনা আছিলে ঘৰটো নোসোমোৱাৰ আগত সেইটো আকৌ বিচাৰিব দিব লাগিবগৈ মানে বিচাৰিব লাগিব যিহেতু আমাৰ বাৰী ডাঙৰীয়া পূজা মাহ প্ৰসাদেদি কৰা হয় the next day যেহেতু বাৰী ডাঙৰীয়া পূজাটো কৰা হ'লে তো এতিয়া হাতত আছে এয়া প্লাছ মাৰ্টুল গজাল আৰু তাৰ তো বহুতখিনি কাম আছে তো আধৰুৱা কামকেইটা কমপ্লিট কৰি এটা বা দুটামান বজাত ইয়ালৈ চিফ্ট কৰি দিম আৰু তো গোটেই তিনিচুকীয়া বন্ধ কৰিলোঁ আৰু এই টিউবৱেলটো চাইডে এনেকৈ কৰি এই চাইডলৈকে বন্ধ কৰি দিম বুলি ভাবিছোঁ তো বান্ধাটো হ'ল তো অলপ কি ঝাৰু আনিব গৈছিলোঁ কি চাফা কৰিম বুলি কি মজা লাগিছে নহয় বহুত দিনৰ মূৰত তেনেকৈ উঠি গৈ আছোঁ কেইদিনমান আগত এই কেজটো বনাইছিলোঁ এই কেজটো বনাওঁতে কমচে কম 8,000 to 9,000 মান খৰচা হ'ল গাহৰি অনা নিয়া কৰিবলৈ কাৰণে বনালোঁ যিমানখিনি পোৱালি আছিলে গোটেইকেইটা কেজত ভৰালোঁ আৰু লগতে বেলেগ এটা ছেকশ্যন আছিলে বেলেগ মানে মাকৰ তো বেলেগ চাইডত থোৱা হ'ল যাতে মানে কামৰা কামৰি নকৰে যেন মেচিন গান মাৰিছ নেকি গাইছ পুৰা ওজনকেইটা 20 to 25 kg গাহৰিৰ কাৰণে অকণমান অসুবিধা হ'ল তাহঁতে আৰু এয়া চাওক ভিতৰৰ পৰা দেখা দিওঁ নেটটো আৰু ভিতৰটো এতিয়া চাফা কৰিব লাগিব ইয়াত আছে 4টা আৰু ইয়াত আছে 6টা ন তো সেইটো এতিয়া চাফা কৰিব লাগিব আৰু পানী মাৰিব লাগিব দেই মই অঁ আৰু পাছত পটাছটো মাৰি দিলে হৈ যাব ये घुमा को कैसा लग रहा है अच्छा लग रहा है मशीन गन चलाए आज चलाए तो पूरा चलाए दोनों हाथ से मशीन गन উপায় নাই মা আহিছে লগত আৰু বাল্বটো লগাবলৈ আহিছোঁ আৰু লগত দানাও দিয়া নাই এতিয়া সময় হৈছে 4:30 তো ঘৰৰ ডিউটিটো শেষ কৰি ইয়ালৈ আহিছোঁ আৰু মাও এনে দেখা দিম বুলি কৈছে আৰু লগতে কি হয় মুখ চুখ নালাগিবলৈ কাৰণে কি চপ্পল লগাব লাগে বুলি কয় সেইবোৰ মানি চলিব লাগে 40 ৱাটৰ বাল্ব আৰু আছে যদি ফুল হৈ যায় তেতিয়া মানে 8টা বাল্বৰ কানেকশ্যন এটা কৰা আছে বুলি কৈছিলোঁ আৰু অহা কাইলৈ চিনটেক্স আৰু পাইপিং যিমান কি কাম আছে চব এইটো শেষ কৰিব দিম আৰু মটৰ কানেকশ্যনটো তো মামাও আহি পাইছেগৈ মামাৰ ল'ৰাটো অকণমান গাটো বেয়া বুলি কোৱাৰ কাৰণে তো মেডিকেল লৈ গৈছিলে তো এতিয়া কানেকশ্যন লগাই লওঁ আৰে দানা খাইছ তো মজাকৈ খোৱা বোৱা কৰি আছে কাজিয়া কৰি একদম তো বাল্ববোৰ লগোৱা হ'ল The next morning ৰাতিপুৱা আহিলোঁ ফাৰ্মত তো এয়া চাওক এয়া হ'ল বেলচা লগতে ফেনাইল বটল আনিছোঁ আছে মাক আৰু সৰু বাল্টিং আজি ডে ছেকেণ্ড খাইছে বাৰু ৰাতি আমনি কৰিছে নেকি অঁ তো বিশেষ মানে তাৰ টেনশ্যন লৈ আছিলোঁ কি হৈছে কি হোৱা নাই মই ৰাতিপুৱা দাঁড়ি আই কাৰণে আহিলোঁ আৰু ঘৰত গৈ ভাত খাই ল'লোগৈ খোৱাৰ পাছতে আনিলোঁ এয়া চাওক মটৰ স্পিল আৰু লগতে এয়া চাওক পাইপ ঘৰতে পৰি আছিলে তো এনেই পেলাই থোৱাতকৈ ইউজ কৰিম বুলি মানে অকণমান খৰচাটো কমি যাব আৰু পাইপৰ কাৰণে 1200-1500 টকামান বাচি যাব আৰু এতিয়া মটৰটোতো এনেতো লগাব নোৱাৰি তো টিউবৱেলত কানেক্ট কৰিম বুলি ভাবিছিলোঁ আকৌ টিউবৱেলৰ যদি ৱাছাৰটো পৰি যায় তো তেতিয়া পাছলৈ প্ৰব্লেম হ'বগৈ মটৰৰ পাইপটো থৈ লওঁ তাৰপিছত এতিয়া গৈ লওঁ আকৌ কিবা হাৰ্ডৱেৰ দোকানত
বস্তু বাহানিকেইটা ল'ব লাগিব এয়া চাওক টমটমত লৈ গৈ আছে চিনটেক্স লগতে পাইপ চাইডে লোৱা হৈছে স্কুটিতে লৈ আহিলোঁ এলবো টি আৰু কি ছিল সলভেণ্ট এক্সেট্ৰা এক্সেট্ৰা কেইটা একদম টিউবৱেলৰ ওচৰতে বৰিং কৰা হৈছে মটৰৰ পাইপৰ কাৰণে যিহেতু বহুত সোনকালে মানে বালি পালেহি বুলি কৈছে লাইক আগত টিউবৱেল পাইপটো 22 ফুট আছিলে তো এতিয়া এইটো 19 ফুটতে পালে বুলি কৈছে তো এয়া এটা যোগাৰ চাওক গৰম পাইপটো পুৰা গৰম কৰি লৈছে তাৰপিছত ফুটা কৰি দিছে তো ইয়াত মানে কি পাইপ ফিটিং কৰিব হেনো তো ওপৰৰ মানে আউটলেটৰ কাৰণে এটা পাইপ ফুটা কৰিছে এইটো গৰম কৰি ভৰাবলগীয়া হৈছে বেছি নহয় 500 লিটাৰ লৈ আনিলোঁ যিহেতু 1000টো অলপ বেছি হ'ব পাৰে তো এইটো লোড ল'ব পাৰিব কি নাই তো তাকে 1000টো নলোৱাকৈ 500 লিটাৰটো ল'লোঁ তো আৰু এতিয়া ড্ৰিলিং কৰিবলগীয়া হৈছে ৱালত যিহেতু নিপলটো লগাব লাগিব এটা ৰুমত তিনিটাকৈ নিপল লগাম বুলি ভাবিলোঁ এয়া হ'ল আপোনাৰ নিপল আজি এবছৰ 2 মাহ আগত কিনা পানী চানীৰ কাৰণে টেনশ্যন নাই আৰু অকল জাষ্ট চিনটেক্সত পানী ভৰালেই হ'ল এয়া চাওক নিপলৰ কাৰণে পাইপিং ধুনীয়াকৈ কৰা হ'ল যোৱাকালি কি হ'ল মানে টিউবৱেলৰ পৰা অনা নিয়া কৰোঁতে পৰা নাজি লৈ গৈছিলে পেটটো পূৰা বিষাই আছে আৰু ডাঙৰ ডাঙি মানে কি হয় 40 লিটাৰৰ যোনটো বাল্টি নাছিলে সেইটো ডাঙৰ ডাঙি কৰোঁতে মানে কমচে কম ইয়াত এই দুটা ৰুমত কমচে কম 20 বাল্টিমান দাঙিবলগীয়া হয় মামা সহায় কৰিছে কিন্তু হ'লেও যিহেতু মামাৰো অকণমান কি আছিলে এইবোৰ ডাঙৰ ডাঙি কৰি মানে পেটটো বিষ হৈ আছে মোৰো চেম বিষ ধৰিব ধৰিলে পাইপ কানেকশ্যনটো কৰিলোঁ ফাইনেলি আৰু অহা কাইলৈহে কমপ্লিট কৰিব পাৰিম এতিয়া চিনটেক্সৰ কানেকশ্যনটো থাকি গ'ল অকণমান তো আজি অকণমান ইয়াতে খাই ইয়াতে হাগি দিয়ে কি ক'ম আৰু এইটো মানে বুজাব নোৱাৰি আৰু তো এতিয়া গৈ লওঁ অহা কাইলৈ আপোনালোক ভালকৈ দেখাম আৰু দেই গুড মৰ্ণিং গাইজ এতিয়া সময় হৈছে পুৱা 5:30 তো ঠাণ্ডা বেছি পৰা নাই কিন্তু হ'লেও মই হেভি জেকেট লগাই ল'লোঁ কেলৈ কি স্কুল চলাওঁতে বহুত বেছি ঠাণ্ডা লাগে এতিয়া গৈ লওঁ গাঁৱলৈ আৰু কামটো কমপ্লিট কৰি লওঁগৈ কাম চলি আছে আজি চিনটেক্সৰ কাম দাদা কিমান টাইম লাগিব 1 ঘণ্টা ন বাকী কি কাম আছে এতিয়া অকল ডাউন লাইনৰ কামকেইটা ন ডাউন লাইন আপলাইন ভগৱানৰ কৃপাত মটৰটো বাচি আছে মই ভাবি আছোঁ এইটো ৰাতি মোৰ টোপনি অহা নাই জানো নাই ৰাতি মোৰ টোপনি অহা নাই মানে কি হ'ল গ'ল আৰু বুলি দানা দিয়া হৈ গ'ল ইণ্ডেক্সত পানী উঠাই আছোঁ তাৰপিছত যদি ফুল হৈ যায় নিবলকেইটা চব টেষ্ট কৰিব লাগিব অকণমান এতিয়া ফাৰ্ষ্ট টাইম হয়তো অকণমান গেছ মাৰি আছে বহুত ইজি প্ৰচেছ হয় কাৰণ এইটো যদি লগাই দিয়ে তেতিয়া বেছি সুবিধা হয় আৰু কিন্তু গাহৰিটো মানে কামুৰিব ধৰে এতিয়া মানে গমেই পাই যাব কি হয় বুলি এনে কামুৰি চাব পানীটো ওলালে মানে গম পাই যাব আৰু চব টেষ্ট কৰি চাইছোঁ দেই টেষ্ট কৰিবলগীয়া হয় পাছত আকৌ মিক্সিটা লগ নাপামগৈ নিজে কৰিব পাৰিব আৰু অকল জাষ্ট কানেকশ্যন দিয়াটোহে অকণমান কনফিউজন হয় পানীটো এতিয়া আপোনালোকক ওপৰা ওপৰি জনাই দিওঁ যিহেতু পাইপৰ কষ্টিংটো মোৰ পৰিলে লাইক 30,000ৰ ভিতৰত মটৰ কিনিবলগীয়া হ'ল পাইপৰ কানেকশ্যন আৰু পাইপকেইটা চিনটেক্সটো মাৰুতিৰ হয় বোলে 3 লেয়াৰ বুলি কৈছে 500 লিটাৰ তাৰপিছত আৰু বহুত সৰু সৰু বস্তু ল'বলগীয়া হ'ল এটা ফাৰ্ম আপুনি আৰম্ভ কৰোঁতে কমচে কম আপোনাৰ এইটো ঘৰটো কষ্টিংটো আপোনাৰ 3.5 to 4.5ৰ ভিতৰত কৈছে তাৰ ভিতৰত বুলি কৈছোঁ আৰু কাৰণ মই হিচাপ নকৰিলোগৈ আৰু টেংকি বনালে সেইবোৰ চব মিলাই মানে অলমষ্ট মানে 5 lakhsৰ ভিতৰত আপুনি ভাল এটা ফাৰ্ম এটা নিৰ্মাণ কৰিব পাৰিব আৰু অকল ফাৰ্মটো চালে নহ'ব ন আকৌ গাহৰি যদি হয় গাহৰি কিনা মোৰতো নিজৰো আছে বুলিহে আৰু আকৌ কিনা তাৰপিছত আকৌ ফিডৰ খৰচা তো সেইকেইটা চব হিচাপ কৰোঁতে আপোনাৰ 7-8 lakhs মান লাগিব লোনৰ পৰাতো মই এইটো কৰা নাই তো গাহৰিয়ে মানে তেনেকৈ 5টা বেচিছোঁ 3টা বেচিছোঁ 4টা বেচিছোঁ বুলি কৰি আজি ফাইনেলি মোৰ ফাৰ্ম কমপ্লিট হৈ গ'ল বুলি কৈছোঁ আৰু কাম আছে এতিয়াও আৰু এয়া আৰু আজিৰ ভিডিঅ' তো অকণমান দীঘলীয়া হ'ল 3-4 দিনৰ ভিডিঅ' একেলগে এড কৰি দিয়া হ'ল আৰু ভাল খবৰ এটা আহি আছে বহুত দিনৰ পৰা আপোনালোকক কম বুলি ভাবি আছিলোঁ আপোনালোকক জনাম নেক্সট ভিডিঅ'ত বাই বাই